নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পাকঘৰত আপোনালোকে এই বস্তুবোৰ ৰাখে নেকি? তেনেহ'লে আজি এই বস্তুবোৰ আপোনালোকে পাকঘৰৰ পৰা দূৰ কৰক। এইবোৰ বস্তু পাকঘৰত থাকিলে অৰ্থ ক্ষতি হ'বলৈ ধৰিব আৰু নিগেটিভ শক্তি ঘৰত জাগ্ৰত হ'বলৈ ধৰিব। প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'ব আৰু ঘৰত অকাল মৃত্যু ঘটিব পাৰে। সেই গতিকে পাকঘৰৰ পৰা এই বস্তু আপোনালোকে বাহিৰ কৰাটো দৰকাৰ। ঘৰৰ পাকঘৰটো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আমাৰ পাকঘৰৰ সঠিক দিশত যদি এই বস্তুবোৰ ৰাখে তেনেহ'লে আপোনালোকৰ উন্নতি হ'ব, কিন্তু পাকঘৰত যদি কিছুমান এনে বস্তু ৰাখে তেনেহ'লে দেখিবলৈ পাব যে উন্নতিতকৈ আপোনালোকৰ অধোগতিহে বেছিকৈ হোৱা দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আপোনাৰ পাকঘৰতো এইবোৰ বস্তু আছে নেকি? তেনেহ'লে আজি এইবোৰ বস্তু আপোনালোকে পাকঘৰৰ পৰা দূৰ কৰক। এই বস্তু পাকঘৰত থাকিলে উপাৰ্জনৰ ক্ষেত্ৰত ব্যাঘাত জন্মাবলৈ ধৰে। বৰ্তমান সময়ত জ্যোতিষশাস্ত্ৰৰ অনুসৰি কিছুমান বস্তু আমি পাকঘৰত ৰখাটো দৰকাৰ, যদিও কিছুমান বস্তু আমি একেবাৰে পাকঘৰত ৰাখিব নালাগে। যদি এইবোৰ বস্তু আমি পাকঘৰত ৰাখোঁ তেনেহ'লে বেয়া শক্তি জাগ্ৰত হ'বলৈ ধৰিব আৰু সাক্ষাৎ মা লক্ষ্মী আমাৰ ঘৰেৰি গুচি যাব। বাস্তুশাস্ত্ৰৰ অনুসৰি প্ৰায় সকলোৱে এখন ঘৰ নিৰ্মাণ কৰাটো দৰকাৰ। সম্পূৰ্ণ বিজ্ঞানসন্মত আৰু শুদ্ধ দিশ অনুসৰি ঘৰ এখন হ'লেহে ঘৰত সুখ শান্তি আৰু সমৃদ্ধিৰ বৃদ্ধি পাবলৈ ধৰে। শাস্ত্ৰৰ অনুসৰি ঘৰ এখনৰ প্ৰত্যেকটো কোঠা সঠিক দিশ আৰু সঠিক কোণত থকাটো দৰকাৰ। গতিকে ঘৰ এখনত বাস্তুশাস্ত্ৰৰ অনুসৰি যদি কিবা কাম কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ বৃদ্ধি পাবলৈ ধৰিব। সাক্ষাৎ মা লক্ষ্মীৰ আগমন ঘটিবলৈ ধৰিব। গতিকে ঘৰখন বাস্তুশাস্ত্ৰৰ অনুসৰি সজাই লোৱাটো আমাৰ দৰকাৰ। আমাৰ ঘৰৰ প্ৰতিটো কোঠাৰ লগতে পাকঘৰতো আমাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। পাকঘৰ সঠিক দিশত হ'লেহে ঘৰখনলৈ সুখ শান্তি আৰু উন্নতিৰ পথ খোল খাই পৰে। লগতে অজানিতে পাকঘৰত এনে কিছুমান সামগ্ৰী ৰাখিলে যাৰ ফলত আমাৰ ঘৰৰ সকলোৰে ওপৰত ইয়াৰ প্ৰভাৱ পৰিবলৈ ধৰে। পাকঘৰত থকা প্ৰতিটো সৰু ডাঙৰ বস্তুৱেই ঘৰখনক শক্তি প্ৰবাহিত কৰে। পাকঘৰত থকা কিছুমান বস্তুৱে ঘৰলৈ অৰ্থ সংকট নমাই আনে আৰু মানসিক চাপ বৃদ্ধি কৰোৱাৰ ক্ষেত্ৰত ই সহায় কৰে। পাকঘৰত কেতিয়াও ভাঙি যোৱা চিচাৰৰ বস্তু বা প্লাষ্টিকৰ বস্তু বাচন হিচাপে কেতিয়াও আমি ৰাখিব নালাগে। বাস্তুশাস্ত্ৰৰ অনুসৰি এনে সামগ্ৰী পাকঘৰত ৰাখিলে ঘৰলৈ দৰিদ্ৰতা নামি আহে। ভাঙি যোৱা বস্তুৱে ঋণাত্মক শক্তি বৃদ্ধি কৰায়। পাকঘৰত যিমান আমি সুন্দৰকৈ ৰাখিব পাৰোঁ আমাৰ কাৰণেই ভাল। খালী টেমা আমি পাকঘৰত ৰখাটো উচিত নহয়। সেই টেমাটো পাকঘৰৰ পৰা আমি আঁতৰাই ৰাখিব পৰাটো ভাল। ইয়াৰ উপৰিও ভঙা চিঙা প্লাষ্টিকৰ বা চিচাৰৰ বটল আমি পাকঘৰত ৰাখিব নালাগে। এইবোৰ বস্তু নাৰাখি আমি পাকঘৰটো সুন্দৰ কৰি ৰাখিব পাৰিলে আমাৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। বহুসংখ্যক লোকে পাকঘৰৰ বেৰত আইনা লগাই ৰাখে। এইটো এটা অত্যন্ত ডাঙৰ ভুল বুলি মনা গৈছে জ্যোতিষশাস্ত্ৰত। ৰান্ধনী ঘৰটো হ'ল অগ্নিতত্ত্ব। যদি অগ্নিতত্ত্বত আমি ৰাখোঁ আইনা তেনেহ'লে দেখিবলৈ পাব যে আমাৰ জীৱনত বহু ধৰণৰ সমস্যা আহিব। ঘৰৰ সমস্যাসমূহ বৃদ্ধি পাবলৈ ধৰিব। মানসিক অৱস্থা আপোনালোকৰ বেয়া হৈ পৰিব। বিৰক্তিমূলক হৈ পৰিব আপোনালোকৰ ঘৰৰ পৰিৱেশ আৰু অপ্ৰয়োজনীয় খৰচ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে পাকঘৰৰ বেৰত আইনা লগোৱাটো উচিত নহয়। পাকঘৰৰ যিবোৰ বস্তু আপোনালোকে প্ৰতিদিনেই ব্যৱহাৰ নকৰে সেইবোৰ বস্তু আপোনালোকে সদায় ভিতৰত ৰাখক। সামগ্ৰী ৰখা ঠাইখিনি যিমান পাৰে পৰিষ্কাৰ আৰু শুদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিব। এনে কৰিলে কামত মগ্ন আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। মানসিক শান্তি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু এনে কৰিলে মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব। মা লক্ষ্মীৰ আশীৰ্বাদৰ ফলত কেতিয়াও আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা নাহিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব আৰু সদায় আপোনালোকৰ ঘৰত সুখ সমৃদ্ধি থাকিব। কেতিয়াও অন্নৰ কাৰণে আপোনালোকৰ অকাল নহ'ব। সেই গতিকে সদায় পাকঘৰটো পৰিষ্কাৰ আৰু শুদ্ধ কৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰক। পাকঘৰৰ ফ্ৰিজত বেছি সময় বস্তু ভৰাই নথ'ব। বৰ্তমান সময়ত ব্যস্ততা জীৱনৰ কাৰণে বা ব্যস্তপূৰ্ণ জীৱনৰ বাবে বহু সময়ত বা বহু লোকে
সতেজ খাবলৈ নাপায়। বহু সময়ত ফ্ৰিজত ভৰাই থোৱা বস্তুৱেই খায়। গতিকে বহু লোকে দীঘলীয়া সময় ধৰি ফ্ৰিজত থোৱা আহাৰ গ্ৰহণ কৰে। বাস্তুশাস্ত্ৰ আৰু আয়ুৰ্বেদ চিকিৎসকত উল্লেখ আছে যে ফ্ৰিজত বেছি সময় ৰখা খাদ্য খালে ধনাত্মক শক্তি নষ্ট হৈ পৰে আৰু স্বাস্থ্যৰ ওপৰতো ইয়াৰ বেয়া প্ৰভাৱ পৰিবলৈ ধৰে। সদায় সতেজ খাদ্য খাবলৈ চেষ্টা কৰিব লাগে। এনে কৰিলে ঘৰলৈ সুখ শান্তি বৃদ্ধি পাব আৰু লগতে নিজৰ স্বাস্থ্যও অনুকূল হৈ পৰিব। সেই গতিকে বহুদিন ফ্ৰিজত বস্তু ভৰাই ৰাখি খাই থকাটো উচিত নহয়। বিশেষভাৱে সতেজ বস্তু খাবলৈ আমি চেষ্টা কৰিব লাগে। ৰান্ধনী ঘৰৰ কোনো কোণত বা আলমাৰীৰ পাছফালে আমি কোনো পুৰণা সামগ্ৰী লুকুৱাই ৰাখোঁ বেছিভাগ মানুহেই। পাকঘৰ অথবা কোনো বস্তুৰ পিছফালে আমি এইবোৰ বস্তু লুকুৱাই ৰখাটো উচিত নহয়। এনে পুৰণা বস্তু যদি আমি লুকুৱাই ৰাখোঁ তেনেহ'লে ঋণাত্মক শক্তি বৃদ্ধি পাবলৈ ধৰিব আৰু আমাৰ ঘৰৰ পৰিৱেশ নষ্ট হৈ পৰিব। অৰ্থৰ উন্নতিৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰিবলৈ ধৰিব আৰু এটাৰ পিছত আনটো আপোনালোকৰ ঘৰত সমস্যা উৎপন্ন হ'বলৈ ধৰিব। সেইকাৰণে পাকঘৰত বা আপোনালোকৰ কিবা আলমাৰীৰ পিছফালে পুৰণা বস্তু দমাই ৰখাটো বা লুকুৱাই ৰখাটো একেবাৰে উচিত নহয়। পাকঘৰত কেতিয়াও ভাঙি যোৱা চিচাৰৰ বস্তু বা প্লাষ্টিকৰ বস্তু বাচন হিচাপে কেতিয়াও আমি ৰাখিব নালাগে। বাস্তুশাস্ত্ৰৰ অনুসৰি এনে সামগ্ৰী পাকঘৰত ৰাখিলে ঘৰলৈ দৰিদ্ৰতা নামি আহে। ভাঙি যোৱা বস্তুৱে ঋণাত্মক শক্তি বৃদ্ধি কৰায়। পাকঘৰত যিমান আমি সুন্দৰকৈ ৰাখিব পাৰোঁ আমাৰ কাৰণেই ভাল। খালী টেমা আমি পাকঘৰত ৰখাটো উচিত নহয়। সেই টেমাটো পাকঘৰৰ পৰা আমি আঁতৰাই ৰাখিব পৰাটো ভাল। ইয়াৰ উপৰিও ভঙা চিঙা প্লাষ্টিকৰ বা চিচাৰৰ বটল আমি পাকঘৰত ৰাখিব নালাগে। এইবোৰ বস্তু নাৰাখি আমি পাকঘৰটো সুন্দৰ কৰি ৰাখিব পাৰিলে আমাৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। বহুসংখ্যক লোকে পাকঘৰৰ বেৰত আইনা লগাই ৰাখে। এইটো এটা অত্যন্ত ডাঙৰ ভুল বুলি মনা গৈছে জ্যোতিষ শাস্ত্ৰত। ৰান্ধনী ঘৰটো হ'ল অগ্নিতত্ত্ব। যদি অগ্নিতত্ত্বত আমি ৰাখোঁ আইনা তেনেহ'লে দেখিবলৈ পাব যে আমাৰ জীৱনত বহু ধৰণৰ সমস্যা আহিব। ঘৰৰ সমস্যাসমূহ বৃদ্ধি পাবলৈ ধৰিব। মানসিক অৱস্থা আপোনালোকৰ বেয়া হৈ পৰিব। বিৰক্তিমূলক হৈ পৰিব আপোনালোকৰ ঘৰৰ পৰিৱেশ আৰু অপ্ৰয়োজনীয় খৰচ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে পাকঘৰৰ বেৰত আইনা লগোৱাটো উচিত নহয়। পাকঘৰৰ যিবোৰ বস্তু আপোনালোকে প্ৰতিদিনেই ব্যৱহাৰ নকৰে সেইবোৰ বস্তু আপোনালোকে সদায় ভিতৰত ৰাখক। সামগ্ৰী ৰখা ঠাইখিনি যিমান পাৰে পৰিষ্কাৰ আৰু শুদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিব। এনে কৰিলে কামত মগ্ন আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। মানসিক শান্তি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু এনে কৰিলে মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব। মা লক্ষ্মীৰ আশীৰ্বাদৰ ফলত কেতিয়াও আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা নাহিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব আৰু সদায় আপোনালোকৰ ঘৰত সুখ সমৃদ্ধি থাকিব। কেতিয়াও অন্নৰ কাৰণে আপোনালোকৰ অকাল নহ'ব। সেই গতিকে সদায় পাকঘৰটো পৰিষ্কাৰ আৰু শুদ্ধ কৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰক। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।